শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন সোমবাৰৰ দৰে আজিও উত্তাল হোৱাৰ সম্ভাৱনা আছে বিধানসভাৰ অধিৱেশন এজনৰ পিছত আনজন নেতাৰ দল ত্যাগৰ পিছত খুপনি অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব কংগ্ৰেছে বিপৰীতে ক্ৰমান্বয়ে শক্তি বৃদ্ধি পোৱা শাসকীয় বিজেপিয়ে উভতি ধৰাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধী শিবিৰক মঙলবাৰৰ দ্বিতীয়টো দিনত সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কে হ'ব বিতৰ্ক আমি পুনৰ জনাইছো শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন সোমবাৰৰ দৰে আজিও উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিধানসভাৰ অধিৱেশন এজনৰ পিছত আনজন নেতাৰ দল ত্যাগৰ পিছত খুপনি অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব কংগ্ৰেছে বিপৰীতে ক্ৰমান্বয়ে শক্তি বৃদ্ধি পোৱা শাসকীয় বিজেপিয়ে উভতি ধৰাৰো সম্ভাৱনা আছে কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধী শিবিৰক মঙলবাৰৰ দ্বিতীয়টো দিনত সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কে হ'ব বিতৰ্ক আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে পোনপটীয়া সম্প্ৰচাৰত হীৰকজ্যোতি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কালি বিজেপিয়ে চমক দিছিল শশীকান্ত দাসক এক প্ৰকাৰ বিজেপি শিবিৰলৈ অনাৰ যি পদক্ষেপ লোৱা হ'ল তাত সকলোৰে মাজত যেন এক বিশেষ পৰিৱেশে বিৰাজ কৰিলে বিশেষকৈ বিৰোধী শিবিৰত বিৰোধীয়ে আজি কেনেধৰণৰ খুপনি পুতি আছে বিধানসভাত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে আৰু কি হ'ব পাৰে আজিৰ দিনটোত হীৰক চক পঞ্জল কালি যেহেতু শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন আছিলে প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে বিৰোধীয়ে সবল স্থিতি দেখিবলৈ পোৱা গৈছে আচলতে বিৰোধী ভূমিকা পূৰ্বৰ যিসমূহ আছে অধিৱেশন আছিলে সেই অধিৱেশনৰ কিন্তু তেনেধৰণৰ ভূমিকা সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাছিলোঁ কিন্তু কালি প্ৰথমটো দিনত সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা গৈছিল কিন্তু তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে ৰহাৰ যিজন বিধায়ক সেই বিধায়কজনে হঠাতে যিহেতু বিজেপিত যোগদান কৰিলে আৰু তাৰপিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কংগ্ৰেছৰ মহলত আচলতে কংগ্ৰেছৰ কোনো এজন বিধায়ক বা যিসকল বিৰোধী দলৰ দলপতি আছিলে দেৱব্ৰত শইকীয়া বা আন যি সভাপতি আছিলে কংগ্ৰেছৰ সভাপতিকো জনোৱা নাছিল আৰু নজনোৱাকৈ তেওঁ বিজেপিত যোগদান কৰিছে আৰু সেই বিজেপিত যোগদান কৰাৰ পিছতেই যি বিধানসভা প্ৰথমটো দিন সেই প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে যথেষ্ট তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যিহেতু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো দেখিবলৈ পোৱা যাব যে আজি বিৰোধীয়ে যিহেতু 4 নম্বৰ প্ৰস্তাৱ অনুসৰি আজিৰ দিনটো সদন স্থগিত সংকল্প প্ৰস্তাৱ আনিব বিৰোধীয়ে আৰু ঠিক একেদৰে মই ক'ব বিচাৰিম যে আজি দ্বিতীয়টো দিনত প্ৰথমতে প্ৰশ্নসমূহ থাকিব বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্নসমূহ উত্থাপন কৰিব আৰু তাৰপিছতে অধ্যক্ষ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব আচলতে অধ্যক্ষ যিখন কাৰ্য উপদেষ্টা সমিতি আছে সেই সমিতিৰ যিবোৰ প্ৰতিবেদন আছে সেই প্ৰতিবেদনসমূহ ঘোষণা কৰিব তাৰপিছত 23(2) অধীনৰ যিসমূহ সদস্যৰ সময় আচলতে যিসকল সদস্য আছে বিধানসভাৰ সদস্য সেই সদস্যই প্ৰশ্ন কৰাৰ বাবে সময় পায় আৰু সেই প্ৰশ্নবোৰ অৱতৰণ কৰিব বা প্ৰশ্নবোৰ উত্থাপন কৰিব মই ক'ব বিচাৰিম যে আজি প্ৰথমতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰিব আৰু তেওঁ যিহেতু বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়লৈ প্ৰশ্ন উত্থাপন কৰিব অসম চৰকাৰৰ কোনসমূহ বিভাগে নতুন পদ সৃষ্টি কৰিছে বা অসম চৰকাৰৰ বিত্ত বিভাগে 11 অক্টোবৰত কোন খালী পদৰ বিপৰীতে পদসমূহ পূৰণ কৰিছে এনেধৰণৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিব আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে কালি যিহেতু প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে ৰহাৰ যিজন বিধায়ক সেই বিধায়কে বিজেপিত যোগদান কৰিছিলে আৰু তাৰপিছতে আজি কালি দিনটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ঠিক একেদৰে আজিৰ দিনটোত যদি চাব যায় আজিৰ দিনটোত আচলতে বিধায়কজনে কিয় বিজেপিত যোগদান কৰিলে এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ সম্ভাৱনা পূৰ্ণ আছে কিন্তু আজি লক্ষণীয় বিষয় যে আজি মুখ্যমন্ত্ৰী নাথাকে মুখ্যমন্ত্ৰী যিহেতু দিল্লীলৈ যাবলগীয়া হৈছিল আৰু দিল্লীত আজি দ্বিতীয় দিনৰ অধিৱেশনত উপস্থিত নাথাকে আজি যিহেতু কেতবোৰ প্ৰশ্ন উত্থাপন হ'ব কেতবোৰ প্ৰশ্ন উত্থাপনৰ যিহেতু উত্তৰ দিয়া হ'ব আৰু মই ক'ব বিচাৰিম যে আজি দ্বিতীয়টো দিনত বিশেষকৈ তাৎপৰ্য হ'ব যে বিৰোধীয়ে কেনেধৰণৰ স্থিতি বা বিৰোধীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে কালি দিনটোৰ যিটো দেখিবলৈ পোৱা গৈছিল সেই আজি একেই দৃশ্য দেখিবলৈ পোৱা যাব নাই সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু বিৰোধী ভূমিকা চাব যায় এইবাৰ বিধানসভা অধিৱেশনত লক্ষণীয় হৈ পৰিছে পূৰ্বতে এনেধৰণৰ সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাছিল কালি সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা গৈছিল প্ৰথমটো দিনত যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰক লৈ বিবাদ হৈছিল আৰু তাৰপিছতেই দেখিব পোৱা গৈছিল যে গৰু খেতি দি উচ্ছেদক লৈ ARDF-এ বিধানসভাৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছিল একেদৰে কৰিমগঞ্জৰ একেদৰে মই ক'ব বিচাৰিম যে যিহেতু কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি যিহেতু কমলেশ্বদেৱ পুৰকাষ্টই যিহেতু প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিল এই ক্ষেত্ৰত যদি চাব যায় এইবাৰ বিৰোধী ভূমিকা কিন্তু যথেষ্ট শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ বিধানসভা অধিৱেশনত আজি যিহেতু প্ৰশ্ন উত্থাপন হ'ব আজি 4টা বিষয় হ'ব আৰু কালি যিহেতু সদন প্ৰস্তাৱ আনিছিল ঠিক একেদৰে আজিও নিম্নলিখিত যি প্ৰতিবেদন আছে বা নিম্নলিখিত যি কাৰ্যক্ৰমণিকা আছে সেই কাৰ্যক্ৰমণিকাত বিৰোধীয়ে যিহেতু সদন স্থগিত প্ৰস্তাৱ আনিব আৰু সময়ত লক্ষণীয় হ'ব 9 বজাৰ লগে লগে যিহেতু অধিৱেশনৰ দ্বিতীয় দিন আৰম্ভ হ'ব আৰু দ্বিতীয় দিনত আচলতে কোনবোৰ প্ৰশ্নক লৈ আজি বাক বিতৰ্ক হয় কোনবোৰ প্ৰশ্ন লৈ সদনত স্থান পায়
সেয়া সময়ত লক্ষণীয় হৈ পৰিব প্ৰাঞ্জল হীৰক লক্ষণীয় হ'ব সেইখিনি কথা কিন্তু সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কেও আলোচনা হ'ব বুলি বা বিতৰ্ক হ'ব বুলি আপুনি উল্লেখ কৰিছে কেইবাটাও বিশেষ প্ৰস্তাৱৰ ওপৰতো আলোচনা কৰা হ'ব কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ যেহেতু কংগ্ৰেছৰ শিবিৰৰ কথা আমি ক'লোৱে সমান্তৰালভাৱে AIUDF শিবিৰো জাগ্ৰত হৈ আছে সক্ৰিয় হৈ আছে কালিৰ দিনটোতো আমি দেখিবলৈ পাইছিলোঁ AIUDFৰ একাংশ বিধায়কে সৰব ভূমিকা গ্ৰহণ কৰিছিল উচ্ছেদ এই বিষয়টোক লৈ বিভিন্ন স্থানত যেহেতু উচ্ছেদ পূৰ্ণ গতিত চলি আছে উচ্ছেদক তেওঁলোকে বাৰে বাৰে নাটক আখ্যা দিছে আৰু উচ্ছেদৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে একাংশ লোকক টাৰ্গেট কৰি লোৱা বুলি ক'ব বিচৰা হৈছে AIUDFৰ তৰফৰ পৰা এই বিষয়সমূহৰ নিষ্পত্তি কেতিয়া হ'ব আশা কৰা হয় যে বিধানসভাৰ মজিয়াতে নিষ্পত্তি হওক এই বিষয়সমূহৰ কিন্তু বাস্তৱতে নিষ্পত্তি নহয় বিষয়সমূহ এনেধৰণে উলমি থাকে হীৰক জ্যোতিমালাকাৰ হয় এই মুহূৰ্তত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহি উপস্থিত হৈছে কালি যিহেতু ৰহাৰ বিধায়কজনে বিজেপি যোগদান কৰিলে আজি আপোনাৰ কেনেধৰণৰ বিষয়লৈ উত্থাপন কৰিব নাই এইটো কোনো কথা নহয় তেওঁক আহিলোঁ একেলগে আহিলোঁ তেওঁক চৌকজ দিছে দলে তাৰ ওপৰত নিৰ্ভৰ কৰিব পিছৰ কথাখিনি আজি কি বিষয় আপোনালোকে উত্থাপন কৰিব আজি চাওক আজি আমাৰ যিটো স্পীকাৰ্ছৰ আজি মানে মেম্বাৰ্ছ আৱাৰ আছে মেম্বাৰ্ছ আৱাৰটো বাদ দিছোঁ বিশেষকৈ মই এইখিনি কোন বিভাগত নিযুক্তি হ'ব মাইক্ৰ' ফাইনেন্সৰ কথাটো মই আনিছিলোঁ এবাৰ গাইডলাইনছটো ভংগ কৰাসকলক চৰকাৰে উৎসাহ জনাইছে নে তেওঁলোকক শাস্তিমূলক ব্যৱস্থা লৈছে এইটো স্পষ্ট হোৱা নাই সেইখিনি হ'ব লাগে আমাৰ ইমান ধাৰ লৈ আছে প্ৰতিদিনে ধাৰ লৈ পেলাই আৰু কাক প্ৰকৃততে উপকৃত কৰিব চাইছে সেইখিনিও চাব লাগিব আৰু বাকী যোৱাকালিও আমাৰ কেইটামান আছিলে আমি কওঁ যে 5জন শ্বহীদ হৈছিলে 5জন শ্বহীদৰ পৰিৱৰ্তে তেওঁলোকে 3জন শ্বহীদ কৈছে আৰু পুলিচৰ এটা পেটাৰ্ণ হ'ব বুলি কৈছিলে অসমত গুলি মৰাবিলাক সেই গতিকে মই কালি NS যিটো আমাৰ নেশ্যনেল হিউমেন ৰাইটছৰ গাইডলাইনখিনি আনিছে নাই সুধিছিলোঁ সেইখিনি তেওঁলোকে কৈছে যে গাইডলাইনখিনি ফ'ল' কৰিছোঁ তাৰ ওপৰত আমি আৰু ভৱিষ্যত সময়ত কেনেকৈ ফ'ল' কৰিছে গোটেইখিনি চাম যেতিয়ালৈকে দলৰ এজন সদস্যই দল ত্যাগ নকৰে বা তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱা নহয় বা তেওঁ নিজে পদত্যাগ নকৰে তেতিয়ালৈকে আমি তেওঁৰ আসনখন পৰিৱৰ্তন কৰাৰ কথা ভবা নাই আৰু আমাৰ যিটো প্ৰক্ৰিয়া ধৰক প্ৰথম কাৰণ দৰ্শোৱা হয় কাৰণ দৰ্শোৱাৰ পিছত বহিষ্কাৰ কৰা হয় বা নিজে পদত্যাগ কৰে এতিয়া কাৰণ দৰ্শালেও তেখেত আমাৰ দলৰ সদস্য পদৰ পৰা আঁতৰি যোৱা নাই সেই গতিকে তেখেতে আগৰ স্থানতে বহিব তেখেতে যদি ইচ্ছা কৰে কালি তেওঁক আমি একচুৱেলি আমাৰ বিৰোধী ফালে আসন আছে মাত্ৰ 22খনমান আছে আমাৰ কিছু আসন কম হয় গতিকে আমি UDFৰ লগত আমাৰ কেইবাজনো বহাব লগা হৈছিল শশী দাসক যিহেতু এজন যথেষ্ট পুৰণা কৰ্মী বুলি আমি তেওঁক ভাবোঁ সেই গতিকে আমি যোৱাকালি তেওঁৰ আসনখন শ্বিফ্ট কৰি আচলতে তেওঁক মূল বিৰোধীৰ পক্ষলৈ আনিছিলোঁ যে ট্ৰেজাৰী বেঞ্চৰ সম্পূৰ্ণ ওলোটা ফালে কিন্তু এতিয়া দেখা গৈছে যে তেওঁ তাত অকণমান সময় বহি পেলাই চাই পেলাই তেওঁ ভাবিলে যে শাসক পক্ষৰ ফালে বহিব পাৰিম নেকি সেই গতিকে তেওঁ চাগে এনেকুৱা এটা কৰিছে মই এইটো আচৰিত পাইছোঁ তেওঁ মইতো এইবিলাক কথা নাপাতো চাওক মোৰ আপোনালোকে যোৱা বছৰৰ মোৰ কেলেণ্ডাৰখন মোৰ ঘৰত আছে চাই ল'ব মই তাত এটা কথা স্পষ্টকৈ লিখি থৈছোঁ যে মই কাকো জোৰ জবৰদস্তি কংগ্ৰেছ কৰাব নোৱাৰোঁ কংগ্ৰেছ কৰিছোঁ নীতি আদৰ্শৰ কাৰণে সেই গতিকে মোৰ ষ্টেটমেণ্টটো ক্লিয়াৰ মোৰ ষ্টেটমেণ্টত যিটো আছে আৰু মই যিটো যোৱাকালিয়ে কৈছোঁ ভয় ভাবুকি বা প্ৰলোভন চাগে তেওঁক ভয় কৰা মানুহ নহয় চাগে শশী দাসৰ স্বাস্থ্য পাতিও ভাল আলফাৰ লগত যুঁজা ল'ৰা এটা মই তেওঁক ভয়াতুৰ বুলি ক'ব নিবিচাৰোঁ নিশ্চয় বাকী দুটা হ'ব পাৰে প্ৰলোভন বা কিবা হ'ব পাৰে আৰু চৰকাৰখনেতো প্ৰলোভন দি আছে যোৱাকালি যিখিনি মুখ্যমন্ত্ৰীয়ে নীতিবিৰুদ্ধ কথা কৈ আছে যে তেওঁ আমাৰ ফাললৈ আহিছে উন্নয়নৰ কথা পাতিছে এইটো কি কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে অসমৰ 126টা অসমৰ জনগণৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীয়ে এখন শপত লৈছে তাৰপিছত আকৌ বোলে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই নাযাওঁ বুলিতো মই কেতিয়াও কোৱা নাই মই যেতিয়া প্ৰয়োজন হ'ব ময়ো যাম আৰু মই নগ'লেও মই কাকত পত্ৰ দি পেলাই মোৰ সমষ্টিত কি উন্নয়ন লাগে মই তেওঁক জনাই আছোঁ কিন্তু তেওঁ এনেকুৱা এটা কালি ধাৰণা দিব বিচাৰিছে যে শশী দাসক পুৱাই মানে কাহিলী পোৱাতে মাতি আনিলে গুৰ লৈ ৰঙা চাহ একাপ খাই পেলাই যেন দুয়োটাই মানে সমষ্টি উন্নয়নৰ কথা পাতিলে এনেকুৱা ধৰণৰ টুলুঙা কথা কৈ পেলাই মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা দেখাব বিচাৰিছে যেন আমি বিৰোধীসকলে অকল বিৰোধী কৰিব বিচাৰোঁ আমি সমষ্টি উন্নয়ন নিবিচাৰোঁ আৰু মুখ্যমন্ত্ৰীও এনেকুৱা ধৰণৰ মানে অসাংবিধানিক মন্তব্য দিবই নালাগে যিটো অতি মানে নিকৃষ্ট নিদিলে নাই মই কি ক'ম সেইটো মইতো আৰু মই শশী দাস নহয় মই দেৱব্ৰত শইকীয়া মোক যদি কোনোবাই সোধে মই তাৰ উত্তৰ দিম এইটোতো আৰু যেতিয়া মানে খোলা মৈদান বুলি কয় হিন্দীত
খোলা মৈদান আমিতো আৰু যেতিয়া সংবিধানখন আমি আমাৰ দলে সংবিধানৰ 70% সদস্য সংবিধান সভাৰ কংগ্ৰেছ দলৰ আছিল আমিতো খোলা মৈদান তেতিয়াই এৰি দিছোঁ যাতে জাল যাৰ যেনেকৈ লাগে ঘোলা পানীত কোনোবা হাত দবাব পাৰে মাছ মাৰিব পাৰে সেইকাৰণে আমি বাই পাৰ্টি টু পাৰ্টি ছিষ্টেম কৰাই নাই সংবিধানত সেই গতিকে ৱেলকাম অকল MLA লৈ পেলাই একো ডাঙৰ কথা নহয় MLA সকলক ৰাইজে নিৰ্বাচিত কৰে আজিৰ MLA কাইলৈ নহয় এইটো কি ডাঙৰ কথাটো এইটোতো 4 বছৰৰ কাৰণে আপোনালোকে MLA ক্ষতি হ'ব পাৰে ক্ষতি ভৰপুৱাই হয় এইটো ছিষ্টেম আৰু সমাজৰ এইটো শাস্ত্ৰতে লিখা আছে যিটো হিন্দু শাস্ত্ৰখিনি অধ্যয়ন কৰিবচোন তাত লিখা আছে যে সকলো বস্তু সময় গতিশীল এনেকুৱা কি হৈছে যে আপোনালোকৰ লগতে বহি থাকে লগতে থাকে আপোনাৰ গমেই নাপায় গুচি যায় গম পাবলৈতো এনেকুৱা কোনো যন্ত্ৰ উলিওৱা নাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আকৌ আগত যেনেকৈ নাচালে পঠাইছিলে ক'বলৈ গ'লে পঠাইছিলে আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত আৰু অধিক পুঁজি বিনিয়োগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি যাতে এনেকুৱা কিবা যন্ত্ৰ আপোনালোকে কোৱা নিচিনা কোনোবাই আনিব পাৰে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছিলে এয়া আছিল দেৱব্ৰত নিশ্চয় বিৰোধী দলপতিগৰাকীৰ মন্তব্য আমি শুনিলোঁ হীৰক প্ৰলোভন দি আচলতে শশীকান্ত হীৰক বিৰোধী দলপতিগৰাকীৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ তেওঁ আওপকীয়াকৈ কথাবোৰ ক'ব বিচাৰিছে কিন্তু ভালদৰে ক'বও পৰা নাই তেনেকুৱা যেন এক অনুভৱ হৈছে আৰু স্পষ্ট ৰূপত যেন তেওঁ সংবাদ মাধ্যমৰ সন্মুখত সকলো কথাই কৈ দিব বিচৰা নাই যি কি নহওক আমি পৰৱৰ্তী সময়তো লক্ষ্য ৰাখিম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ নিউজ হেডলাইন